প্লাষ্টিকৰ বটলৰ নাওখনত ধীৰাজ বিকাশ গগৈয়ে কি সুমুৱাই লৈ গৈছিল? ধীৰাজ বিকাশ গগৈক ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহে কিয় গ্ৰেপ্তাৰ কৰিলে? ধীৰাজ বিকাশ গগৈয়ে প্লাষ্টিকৰ নাও বাহানা দেখুৱাই কিবা অবৈধ বিজনেছ কৰিছিলে নেকি? ধীৰাজ বিকাশে প্ৰকৃততে প্লাষ্টিক বটল মুক্ত ব্ৰহ্মপুত্ৰ গঢ়িবলৈ লৈছিল নে তেওঁ নিজৰ স্বাৰ্থৰ বাবে প্লাষ্টিকৰ বটলৰ নাও সাজি সুবিধা লৈছিল? নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। হয়, আপোনালোকে যোৱাকালিৰ পৰা বা 1 জুনৰ পৰা নিউজত বা চেনেলসমূহত গম পাই আছে যে এখন প্লাষ্টিকৰ বটলেৰে নিৰ্মিত জাহাজ বনাই বা নাও বনাই 1 জুনৰ পৰা ডিব্ৰুগড়ৰ পৰা গুৱাহাটী অভিমুখে যাত্ৰা কৰিছিল। সেই যাত্ৰা সফল হ'বলৈ নাপালে। ধীৰাজ বিকাশ গগৈক কাজিৰঙা অভয়াৰণ্যত আচলতে ফৰেষ্ট ডিপাৰ্টমেণ্টে বাধা দি তেওঁক যাত্ৰা বন্ধ কৰি দিলে। সেই যাত্ৰা কিয় বন্ধ কৰিলে ভাবিবলৈ গ'লে আমি আচৰিত হ'ম। ধীৰাজ বিকাশে কিবা অবৈধ বিজনেছ কৰিবলৈ লৈছিল নেকি? আমাৰ অসমৰ এজন যুৱকে প্লাষ্টিকৰ বটলেৰে নিৰ্মাণ কৰি ব্ৰহ্মপুত্ৰখন প্লাষ্টিক মুক্ত কৰিবলৈ এটা প্ৰজেক্ট হিচাপে তেওঁ চিন্তা চৰ্চা কৰি আশাৰে সপোন বান্ধি ব্ৰহ্মপুত্ৰৰ বুকুত নিজৰ জীৱনটোৰ আশা ভৰসা বাদ দি তেওঁ ব্ৰহ্মপুত্ৰ বুকুৰেদি 13 দিনৰ যাত্ৰাৰে যাবলৈ লৈছিল। সেই যাত্ৰাটো আধাতে সমাপ্ত কৰিলে আমাৰ যি নেকি অসমৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফৰেষ্টসকলে। তেওঁলোকে তেওঁক বাধা দি অলেখ সপোন নিমিষতে চুৰমাৰ কৰি শেষ কৰিলে। আচলতে বহু ক্ৰাইম কৰা মানুহ চোৰাংকে আমাৰ অসমত অবৈধ চিণ্ডিকেট, অবৈধ গাড়ী, অবৈধ কয়লা ইত্যাদিসমূহ, চোৰাং গৰু সৰবৰাহকাৰী ইত্যাদিসমূহ তেওঁলোকে কিন্তু চকুৰে দেখা নাপালে। যি নেকি ধীৰাজ বিকাশে মহাবাহু ব্ৰহ্মপুত্ৰৰ প্লাষ্টিক মুক্ত কৰিবলৈ ওলোৱা এটাৰ প্ৰজেক্ট তেওঁলোকে মুহূৰ্ততে বাধা দি চুৰমাৰ কৰি শেষ কৰি পেলালে। ভাবিবলৈ গ'লে আচৰিত। মানুহ সৰুৰ পৰাই ডাঙৰ হয়। প্লাষ্টিকৰ বটলেৰে বা প্লাষ্টিকেৰে কিমান উপাৰ্জন কৰিব পাৰি, পেলনীয়া বস্তু এটাই কিমান উপাৰ্জন কৰি আমাৰ অসমৰ আৰ্থিক অৱস্থা ভাল কৰিব পাৰি, তাৰ এটা উদাহৰণ স্বৰূপ লৈ ধীৰাজ বিকাশে যাত্ৰা আৰম্ভ কৰিছিল আৰু জনসাধাৰণক বুজাই দিবলৈ লৈছিল যে প্লাষ্টিকৰ বটলসমূহ আমি সংৰক্ষণ কৰি পুনৰ ৰিইউজ কৰিবলৈ যত্ন কৰিব পাৰোঁ আৰু সেইসমূহ আমি য'তে ত'তে নেপেলাই সৎ ব্যৱহাৰ কৰিবলৈ শিকোৱা দায়িত্ব তেওঁ লৈছিল। কিমান পাৰে কিমান নোৱাৰে সেইটো পাছৰ কথা, কিন্তু সেইসমূহ আগবাঢ়িবলৈ নাপাওঁতেই ফৰেষ্ট ডিপাৰ্টমেণ্টে সকলো আশা সকলো সপোন শেষ কৰি পেলালে। সেয়েহে কথাষাৰ শুনি বৰ দুখ লাগিল, কাৰণ অসমৰ মানুহে যিকোনো সপোন দেখিলে সপোন আধাতে ভাঙি চুৰমাৰ কৰিবলৈ যায়। কাৰণ আমাৰ আইন প্ৰশাসনখন অলপ বেলেগ। অবৈধ চিণ্ডিকেট, অবৈধ কয়লা চিণ্ডিকেট বা অন্য যিখিনি কাঠ সৰবৰাহ কৰি থাকে বা গৰু সৰবৰাহ কৰি থাকে, সেইসমূহৰ ওপৰত চকু নিদি এজন ব্যক্তিয়ে এটা প্ৰজেক্টৰ বাবে আগবাঢ়ি যোৱাত বাধা দিয়া এই অসমৰ ফৰেষ্ট ডিপাৰ্টমেণ্টক মোৰ ফালৰ পৰা মই গৰিহণা দিছোঁ। আচলতে যুৱকজনলৈ বেয়াও লাগিছে। তেওঁ এতিয়া সম্পূৰ্ণৰূপে ভাগি পৰিছে আৰু তেওঁ মানসিক অৱস্থা কেনে আছে বৰ্তমান এতিয়ালৈকে জানিব পৰা নাই। সেয়েহে তেওঁলৈ আৰু শুভেচ্ছা থাকিল। আকৌ নেক্সট বাৰ তেওঁ সফল হওক তাৰে কামনা কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ।
আৰু মোৰ কথাকেইটা যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি দিবলৈ নাপাহৰিব ধন্যবাদ